নমস্কাৰ, আপোনালোকে চাই আছে দ্য ছ'চিয়েল ভিজন। মই দুষ্মন্ত শৰ্মাই আপোনালোকক স্বাগতম জনাইছোঁ। নিৰ্বাচনৰ বতৰ সন্মুখত আৰু মাত্ৰ প্ৰায় 10টা দিন আছে। নিৰ্বাচন অনুষ্ঠিত হ'ব অসমত। অসমৰ এটা গুৰুত্বপূৰ্ণ সমষ্টি বৰছলা বিধানসভা সমষ্টি, আৰু সেই সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী ঋতুবৰণ শৰ্মা মোৰ লগত আছে। আপোনাক স্বাগতম জনাইছোঁ। খুব ব্যস্ততাৰ সময় এইখিনি। প্ৰশ্ন হ'ল, বৰছলা সমষ্টিত বিজেপি দলে বিগত 10টা বছৰ শাসন কৰিছে। অৰ্থাৎ বিজেপি দলৰ এগৰাকী প্ৰাৰ্থী গণেশ কুমাৰ লেম্বু ইয়াত বিধায়ক হিচাপে আছিলে। ইয়াৰ উপৰিও দেখা গৈছিল বিগত সময়ত নিৰ্বাচনৰ কুচকাৱাজ চলাইছিলে, প্ৰাক নিৰ্বাচনী কুচকাৱাজ চলাইছিলে আন কেইবাগৰাকীও ব্যক্তিয়ে। কিন্তু হঠাৎ পথ পৰিৱৰ্তন হ'ল বৰছলা সমষ্টিত। আপুনি ঋতুবৰণ শৰ্মা, আপুনি বৰছলা সমষ্টিৰ কাষৰীয়া তেজপুৰৰ ব্যক্তি, এগৰাকী বিজেপি দলৰ মুখপাত্ৰ হিচাপে আমি আপোনাক দেখি আহিছোঁ বিভিন্ন টেলিভিশ্যন শ্ব'ত। এতিয়া হঠাৎ আপোনাক বৰছলাত প্ৰাৰ্থিত্ব দিছে, আৰু আপুনি খুব কম সময়ৰ ভিতৰতে বৰছলাত এতিয়া এগৰাকী প্ৰাৰ্থী হিচাপে কুচকাৱাজ আৰম্ভ কৰিছে। দলীয় বিসম্বাদ আছে নেকি ভিতৰত? কিবা কাৰোবাৰ বেয়া পোৱা, ভাল পোৱা, কি ক'ব? প্ৰথমেই মই আপোনাৰ জৰিয়তে সমূহ বৰছলাবাসী ৰাইজলৈ মোক সশ্ৰদ্ধ প্ৰণাম যাচিছোঁ। আৰু দলে মোক মোৰ বহুত দীঘলীয়া প্ৰায় 3 দশকৰো অধিক কাল দলৰ লগত যিটো সম্পৰ্ক এজন সাধাৰণ কাৰ্যকৰ্তা হিচাপে দলে মোক এটা সন্মান আৰু এটা স্বীকৃতি মোক যাচিছে। তাৰ বাবে মই দলৰ কৃতজ্ঞ। আৰু আমাৰ কেন্দ্ৰীয় নেতৃত্ব, ৰাজ্যিক নেতৃত্ব, বিশেষকৈ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু প্ৰতিগৰাকী ব্যক্তিৰ প্ৰতি মই যিসকলৰ সুবাদত, যিসকলৰ আশীৰ্বাদত মই এই দায়িত্ব পাবলৈ সক্ষম হ'লোঁ বা মিত্ৰজোঁটৰ এগৰাকী প্ৰাৰ্থী হিচাপে, মনোনীত প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হ'লোঁ। মই আৰম্ভণিতে তেওঁলোকৰ প্ৰতিও কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আপুনি সুধিছে যিহেতু নতুন সমষ্টিটোত গতিকে কিবা অসুবিধা হ'ব বা দলীয় বিসম্বাদ হ'ব নেকি? মই 3 দশকৰ যেতিয়া কথা ক'লোঁ যে মই প্ৰায় 94-95 চনমানৰ পৰাই দলটোৰ লগত জড়িত, আৰু এই সুদীৰ্ঘ কালছোৱাত মোক দলে য'ত যেতিয়া যি দায়িত্ব দিছে সেই দায়িত্ব মই সুচাৰুৰূপে পালন কৰাৰ মোৰ সামৰ্থ্য অনুসৰি মই চেষ্টা কৰি আহিছোঁ। আৰু এটা দীঘলীয়া সময়ৰ বাবে মই জিলাখনক প্ৰতিনিধিত্ব কৰিছিলোঁ, নেতৃত্ব দিছিলোঁ। মই সাধাৰণ সম্পাদক আছিলোঁ, মই জিলা সভাপতি আছিলোঁ 2টা কাৰ্যকালৰ বাবে। আৰু দীঘলীয়া যিটো সাংগঠনিক সম্পৰ্ক এই গোটেই জিলাখনত, বৰছলা বুলিয়েই নহয়, গতিকে শোণিতপুৰ জিলাৰ চুকে কোণে আমাৰ যিটো সাংগঠনিক স্থিতি আছে আজিৰ দিনত, তাৰ যিটো ভেটি, সেই ভেটি গঢ় দিওঁতা যি কেইজন মুছলিমীয়া ব্যক্তি আছিল, আমাতকৈ জ্যেষ্ঠ কেইবাগৰাকীও আছিল, আৰু ময়ো সেই সুযোগ লভিছিলোঁ। আৰু তাৰ সুবাদতে এই অঞ্চলটো মোৰ যদিও প্ৰাৰ্থী হিচাপে মোৰ প্ৰথম চিনাকি বা ৰাইজে প্ৰাৰ্থী হিচাপে মোক প্ৰথমে পাইছে, কিন্তু সংগঠনৰ লগত জড়িত ব্যক্তি হিচাপে ইয়াৰ লগত মোৰ বহুত পুৰণি চিনাকি। মোৰ মাতৃ পিতৃ দুয়োগৰাকীৰ মানে তেওঁলোকৰ সকলোখিনি ইয়াতেই, তাৰমানে আমি ইয়াৰ পৰা উঠি গৈ সম্পৰ্কীয় মানুহ গোটেইখিনি আছে। কিন্তু আমি জানো যে নগৰীকৰণৰ পিছত যেনেকৈ গ্ৰামাঞ্চলৰ মানুহ লাহে লাহে নগৰতে ধাৱমান হয়, আমাৰ তেলিগাঁও, বৰগাঁও এই অঞ্চলৰ মানুহে এতিয়াও বহু মানুহ ঠেলামৰালৈ উঠি আহিছে। ঠেলামৰা বা সেই অঞ্চলৰ মানুহবিলাক তেজপুৰলৈ গৈছিল, গুৱাহাটীলৈ গৈছিল। আৰু আমাৰো পিতৃ মাতৃসকল আজিৰ পৰা বহু বছৰ আগতে তেজপুৰত গৈ থিতাপি ল'লেগৈ। আমাৰ জন্ম তেজপুৰত হ'ল, কিন্তু আমাৰ যিটো এটা পৰিয়াল বা বাকী যিটো সম্পৰ্ক এতিয়াও অটুট আছে এই সমষ্টিৰ লগত। আৰু শোণিতপুৰ জিলাৰ সদৰ স্থান হিচাপে তেজপুৰ, আৰু তেজপুৰৰ গাতে লাগি থকা বৰছলা সমষ্টি। গতিকে সাংগঠনিকভাৱে দলীয় কাৰ্যকৰ্তাৰ লগত সম্পৰ্ক, বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত যিহেতু মই তেজপুৰত এটা সুদীৰ্ঘ কালছোৱা জড়িত হৈ আছোঁ, ৰাজনীতিৰ বাহিৰেও ক্ৰীড়া ক্ষেত্ৰখনৰ লগত জড়িত হৈ আছোঁ। এসময়ত খেলুৱৈ হিচাপে আছিলোঁ, এতিয়া সংগঠক হিচাপে আছোঁ। সেই সূত্ৰে মোৰ বিভিন্ন জনৰ সম্পৰ্ক নথকা নহয়। তথাপিতো সেই সম্পৰ্ক আৰু প্ৰাৰ্থী হিচাপে ভোট ভিক্ষা কৰি এতিয়া মই ৰাইজৰ কাষ চাপিব লাগিব। মই তাৰ ইতিমধ্যে শুভাৰম্ভ ঘটাইছোঁ। আৰু যেতিয়া আমাৰ দলে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমাৰ দলত প্ৰত্যাশী কেইবাগৰাকীও আছিলোঁ, আমি থকাটো স্বাভাৱিক। এগৰাকী সাধাৰণ কাৰ্যকৰ্তাৰ মনোনীত প্ৰাৰ্থী হোৱাৰ ইচ্ছা থাকে আৰু অধিকাৰো আছে তেওঁলোকৰ। আৰু মই এইটোও ক'ব নাযাওঁ যে কেৱল মই যোগ্য, মই পালেহে ইয়াত জয়যুক্ত, এনেকুৱা নহয়। আজি আমাৰ দলৰ স্থিতি,
আজি আমাৰ চৰকাৰে কৰা উন্নয়নমূলক কাম কাজ বিশেষকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি অসমৰ জনসাধাৰণৰ যিটো আকণ্ঠ মৰম আৰু ভাল পোৱা আশীৰ্বাদ সেইটো সেইদিনা হৈ যোৱা আশীৰ্বাদ যাত্ৰাত প্ৰতিফলিত হৈছে। গতিকে বৰচলা সমষ্টিত মই বুলি নহয় আমাৰ যিকোনো এগৰাকী সাধাৰণ কাৰ্যকৰ্তা যদি ইয়াত প্ৰাৰ্থী হ'লে তেওঁ বুকুৰ ভিতৰত জয়যুক্ত হ'ব। কিয়নো ৰাইজে ভোট দিব নৰেন্দ্ৰ মোদীক, ৰাইজে ভোট দিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক, ৰাইজে ভোট দিব পদুম ঘৰত। গতিকে প্ৰত্যাশী আমি কেইবাগৰাকী আছিলোঁ, কিন্তু এগৰাকী প্ৰত্যাশী হ'বগৈ এইটো আমাৰ দলীয় যিটো ব্যৱস্থা। তেওঁলোকে যিসকল প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল তেখেতসকলে ইতিমধ্যে আপোনাৰ লগত আলোচনাত মিলিত হৈছে, আপোনাক সংগ দিছে। খুব এটা সুখ এটা থাকিবই সাধাৰণ কমন মানুহৰ এইটো এটা ক্ষোভ নহয়, মানে কি হয় মই যদি নাপালোঁ হয় মোৰ মনতো দুখ এটা থাকিলে যে পালে ভাল আছিলে। যিহেতু মই মানে এতিয়া কৈছোঁ মই মোৰ প্ৰত্যাশাটো কিন্তু মুকলিকৈ প্ৰকাশ কৰা নাছিলোঁ, কাৰণ মই এটা কথাই জানো আমাৰ দলত বিচাৰিলে নাপায়, আমাৰ দলত দিলেহে পায়। মোক যোৱা 3টা দশক দলে যি ধৰণে বিচাৰিছে সংগঠনৰ কামত মই তেনেকেই নিজকে নিয়োজিত কৰিছোঁ। সেইকাৰণে আপুনি আগতীয়াকৈ ইয়াত কুচকাৱাজ চলোৱা নাছিলে? মানে কুচকাৱাজ চলোৱাৰ মই প্ৰয়োজনবোধ কৰা নাই, কাৰণ দলে মই জানো যে দলে যদি মোক প্ৰাৰ্থিত্ব দিয়ে হয়তো তেজপুৰত দিব নহ'লে বৰচলাত দিব, কাৰণ দুইটাতেই মোৰ সকলো ফালৰ পৰা মোৰ যুৱসূত্ৰতা আছে। মই যদি সাংগঠনিক কাম কাজ কৰিছিলোঁ 2016 চনত 2011 চনত মই তেজপুৰৰ প্ৰাৰ্থী আছিলোঁ, তাৰ পৰৱৰ্তীখন 16 চনতো মোক দলে আমাৰ বহুতে ইয়াৰ পৰা বহুতে মোক আগ্ৰহ প্ৰকাশ কৰিছিল যে আপুনি বৰচলাৰ পৰা নিৰ্বাচন খেলক। কিন্তু গণেশ লিম্বু ডাঙৰেও আমাৰ এগৰাকী জ্যেষ্ঠ কাৰ্যকৰ্তা, পুৰণা কাৰ্যকৰ্তা, দলে তেওঁক পিছলৈ প্ৰাৰ্থিত্ব গতি আমাৰ ক'তো অকণো খং খুব বোলা একো নাছিলে, এইবাৰো নাথাকিলে। মই এটা কথাই জানো যে যিহেতু মোৰ পৃষ্ঠভূমি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ, সংঘৰ স্বয়ংসেৱক হিচাপে আমি যেতিয়া 92-93 চনত বা তাৰ আগেই সংঘৰ লগত জড়িত হৈছিলোঁ, আমিতো কেতিয়াও ভবা নাই কেতিয়াবা আমি বিধায়ক হ'ম, কেতিয়াবা আমাৰ চৰকাৰ হ'ব, এইবোৰ কথাটো আমাৰ মনত নাছিলে। আমাৰ মনত কেৱল আদৰ্শ, হিন্দুত্ব, ভাৰতীয় সভ্যতা সংস্কৃতি সনাতনী ব্যৱস্থাটোত আমি আগবাঢ়ি যাব লাগিব, আমাৰ পুৰণা হেৰুৱা গৌৰৱ আমি উদ্ধাৰ কৰিব লাগিব। এইবোৰ কথা লৈ আমি অটল বিহাৰী বাজপেয়ীক ভাল পাইছিলোঁ, তেওঁলোকৰ ভাষণ শুনিছিলোঁ আৰু সেই সময়ত যিবোৰ ঘটনা পৰিঘটনা আমি সাক্ষী হৈ ৰৈছিলোঁ, জানো ৰাম মন্দিৰ আন্দোলন ইত্যাদি ইত্যাদি, সেইফালৰ পৰা কেৱল আৰু কেৱল আদৰ্শগত কাৰণত আমি এই দলটো বা এই আদৰ্শৰ লগত জড়িত হৈ আছোঁ। তাত বিধায়ক, সাংসদ, মন্ত্ৰী এইবোৰ কোনো কথাই নাই, কিন্তু কালচক্ৰতো সেইবোৰ হৈছে লাহে লাহে আমাৰ গ্ৰহণযোগ্যতা বাঢ়িল, আমাৰ নেতৃত্বৰ সবল এই কথা ৰাইজে আঁকোৱালি ল'লে। আৰু 14 চনৰ পিছত নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পিছত 16 জাতীয় নায়ক সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হ'ল, তাৰ পিছৰ 21 চনত মুখ্যমন্ত্ৰী হৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি এক আলোড়নৰ সৃষ্টি কৰিলে উন্নয়নৰ দিশত, তাৰপিছত গোটেই ঘটনা ইতিহাসৰ সাক্ষী সাধাৰণ ৰাইজ হৈ আছে। কিন্তু বৰচলাবাসী ৰাইজে যিসকলে জানে মোক, যিসকলে বুজে, আৰু আমাৰ সাধাৰণ যিসকল কাৰ্যকৰ্তা আছে, কাৰ্যকৰ্তাৰ দৃষ্টিত আমি কেৱল এগৰাকী প্ৰাৰ্থীয়ে, আমাৰ বাবে প্ৰাৰ্থী হ'ল আনুষ্ঠানিক প্ৰাৰ্থী হ'ল নৰেন্দ্ৰ মোদী ডাঙৰীয়া, হয়, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু পদুম ফুল। হয় দৰ্শকসকল, আচলতে বৰচলাৰ যিগৰাকী বিধায়কৰ প্ৰাৰ্থী ঋতুবৰণ শৰ্মাই ক'ব বিচাৰিছে, আচলতে বৰচলাবাসী ৰাইজে তেখেতক ভোট নিদিয়ে, ভোট দিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক, ভোট দিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক, তথা যিটো বিজেপিৰ দৰ্শন, সেই দৰ্শনৰ প্ৰতি মানুহ আকৃষ্ট হৈ পেলাই ভোট প্ৰদান কৰিব। গতিকে ইয়াত কোনো বিসম্বাদ নাই, আৰু তেখেতে কৈছে যে ইয়াতে যাকেই দিয়ক তেওঁৱেই জিকিব, এনে পৰিৱেশ ইয়াত বিৰাজমান হৈ আছে। এটা প্ৰশ্ন, আপুনি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ পৰা আহিছে, আপুনি এতিয়া এটা সততে বিজেপি দলৰ মাজত কথা চৰ্চিত হৈ আছিলে, কেইদিনমান কমিছে, সেইটো হৈছে যে মিয়াৰ ভোট নালাগে। বৰচলা সমষ্টিত যথেষ্টখিনি মুছলিম ভোটাৰ আছে, আপোনাক মিয়াৰ ভোট লাগিব নালাগে? যেতিয়া মিয়াৰ ভোট নালাগে বুলি কোৱা যায় তেতিয়া তাৰ দুটা অৰ্থ থাকে। শুনোতে মিয়া ভোট কোৱাৰ লগে লগে মিয়াই যিহেতু এটা নিৰ্দিষ্ট এটা ধৰ্মাৱলম্বী লোকসকলকে মিয়া বুলি জনা যায়, গতিকে এই গোটেই কথাটো একচুৱেলি মানে সাংকেতিক ৰূপত কোৱা যায় যে আমাক সেইসকল মানুহৰ ভোট নালাগে, মিয়া মানুহৰ ভোট নালাগে যিসকলে 3, 4, 5 জনীকে বিয়া পাতে। আমাক সেইসকল মিয়া মানুহৰ ভোট নালাগে যিসকলে বাল্য বিবাহক সমৰ্থন কৰে। আমাক সেইসকল মিয়া মানুহৰ ভোট নালাগে যিসকলে বহু বিবাহক তেওঁলোকে সমৰ্থন কৰে। আমাক সেইসকলৰ মিয়াৰ ভোট নালাগে যিসকলে নিজৰ জন্মভূমি মাতৃভূমি ভাৰতবৰ্ষত থাকি বন্দে মাতৰম ক'বলৈ তেওঁলোকে কণ্ঠবোধ কৰে। সেইসকল মিয়াৰ ভোট নালাগে যিসকল ভাৰতত থাকে কিন্তু পাকিস্তান আফগানিস্তানৰ জয় জয়কাৰ কৰে। মোৰ কোৱাৰ কথাটোৰ তাৎপৰ্য হ'ল যে ভাৰতৰ প্ৰতি যাৰ আনুগত্য, ভাৰতক ভাল পোৱা আৰু এই ৰাষ্ট্ৰখনক নিজৰ সৰ্বোপৰি বুলি ভাবি যিসকলে সেই মানে মানসিকতাৰে কাম কৰে, চিন্তা কৰে, সেই প্ৰতিগৰাকী ব্যক্তি ভাৰতীয়, তেওঁৰ ধৰ্ম যিয়েই হওক লাগিলে,
আৰু তেনে বহু মুছলমান ব্যক্তি আমি যাক মিয়া বুলি কৈছোঁ তেনে বহু ব্যক্তি সেই যদি মানে আদৰ্শৰে যদি উদ্ভাসিত হৈ তেওঁলোকে আগবাঢ়ি আহিছে আৰু আহিছে বহু লোক তেওঁলোক বিজেপিত আছে কিন্তু কেৱল এটা নিৰ্দিষ্ট ধৰ্মাৱলম্বী লোকক তেওঁলোকক লোভ দি প্ৰলোভন দি দাবী ধমকিৰে হয়নে আৰু তোষামোদ কৰি পেলাই আমাক ভোটটো নালাগে যিটো কংগ্ৰেছে কৰিছিল আমি কি কৈছোঁ আমাৰ কথা হ'ল সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস এতিয়া আমি প্ৰথমে সবকা সাথ মানে আমি সকলোৰে লগ লৈছোঁ সকলোকে আমি লগত ৰাখিছোঁ সবকা বিকাশ মানে কি আমি সকলোৰে বিকাশ কৰিছোঁ যে বিকাশ নাই কৰা বুলিতো ক'ব নোৱাৰে আমি এফালে কৈছোঁ মিয়া মানুহৰ ভোট নালাগে মই ক'লোঁ কোনখিনি মানুহৰ ভোট নালাগে এতিয়া সেই মানুহখিনি এজনে বিকাশ নোহোৱাকৈ আছে চহৰলৈ যাওক আমাৰ মানুহে যিমান অৰুণোদয় পাইছে তেওঁলোকে সিমান পাইছে উদ্যমিতা আঁচনিৰ যিটো ব্যৱস্থা চৰকাৰী ব্যৱস্থা সেইটোত সেই আওতাত থকা প্ৰতিগৰাকী ব্যক্তিয়ে পাব চৰকাৰী ঘৰ সেই আওতাত থকা প্ৰতিগৰাকী ব্যক্তিয়ে পাব আমাৰ প্ৰধানমন্ত্ৰী চাউলৰ যিটো ব্যৱস্থা সেইটো সকলোৰে ক্ষেত্ৰত সমান এতিয়াতো আমি দুগুণ গৈ সেই মানুহখিনি যাতে অন্ধকাৰৰ পৰা উলিয়াই আনি পেলাই আমাৰ মূল খুঁটিত সংযুক্ত কৰি শিক্ষা দীক্ষাৰে যাতে তেওঁলোকে আগুৱাই লৈ যাব পাৰে তেওঁলোকৰ তাত বিদ্যালয় স্থাপনৰ কথাই হওক ৰাস্তা পদূলিৰ কথাই হওক এইবিলাক কৰোঁতে ক'তো পক্ষপাতিত হোৱা নাই গতিকে আমি সকলোৰে বিকাশ কৰিছোঁ যেতিয়া সকলোৰে বিকাশ হ'ব তেতিয়া আমাৰ ওপৰত বিশ্বাসটো জন্মিব এতিয়া তেওঁলোকৰ যিখিনি বিশ্বাস জন্মিছে তেওঁলোকে আমাক সমৰ্থন দিব কিন্তু তেওঁলোকে এই বুলি আমি ভোটটো নিবিচাৰোঁ যে তোমালোক মিয়া তোমালোক মুছলমান তোমালোকৰ সকলো কথা আমি মানিম তোমালোকে ভাৰতৰ গালি দিলেও ভোটটো দিয়ে তোমালোকে উচ্ছেদ কৰিলেও আমাক ভোটটো দিয়ে তোমালোকে বিজেপি বাকী ভাৰত মাতাৰ জয় নাগালেও আমি তোমাক ভোট দিম কাৰণ তোমালোকৰ ভোটটো লাগিবই যিটো কংগ্ৰেছে কৰে তোষামোদ কৰি প্ৰলোভন দি সেই ভোটখিনি আমাক নালাগে সেইকাৰণে সাংকেতিক অৰ্থত আমাক মিয়াৰ ভোট নালাগে কিন্তু ভাৰত মাতা কি জয় বন্দে মাতৰম বুলি কোৱা মানুহখিনি মিয়া বুলি নহয় তাত যদি কোনোবা হিন্দু মানুহ আছে সনাতনী মানুহ যদি এই মানসিকতাৰ মানুহ আছে সেই ব্যক্তিৰ ভোটো আমাক নালাগে যদি আমাৰ মই অকল মুছলিম বা এটা নিৰ্দিষ্ট ধৰ্মাৱলম্বী বুলি কোৱা নাই যদি কোনোবা দেশত বহি আমাৰ তেনেকুৱা কোনোবা মানুহৰ যদি সেই মানসিকতাৰে পৰিপূৰ্ণ তেনে ব্যক্তিৰ মানুহে আমাক এনেও ভোট নিদিয়ে বিৰোধী দলৰ সমৰ্থক সকলোবিলাকে দেশদ্ৰোহী নেকি মই দেশদ্ৰোহী বুলি কোৱা নাই কাৰণ তেওঁলোকেতো বন্দে মাতৰম কয় বিৰোধী দলৰ বন্দে মাতৰম নোকোৱা মানুহতো নোলাব চাগে নহয় কোৱা নোকোৱা মানুহ আছে বহুত কিন্তু আপোনালোকৰ প্ৰপগাণ্ডাহে নেকি আছে নহয় নহয় আপোনালোকে ভোট আদায়ৰ কাৰণে এনেধৰণৰ কথাবোৰ কয় এতিয়া আপুনি সংবাদ সেৱাৰ লগত জড়িত এনে বহু জেগা আছে য'ত এটা নিৰ্দিষ্ট ধৰ্মাৱলম্বী মানুহে বহুতে কৰে বহুতে বন্দে মাতৰম কিয় নহয় বহুতে ভাৰত মাতা কি জয় বুলি নকয় কিন্তু সৌভাগ্যৰ বিষয় যে বিজেপি অহাৰ পিছত বিজেপি এই নতুন মানে আদৰ্শগত কথাবিলাক কোৱাৰ পিছত যে সকলোৱে বুজি পাইছে যে দেশ সৰ্বোপৰি আৰু এই কথাটো যেতিয়া দেশক আহি যায় তেতিয়া এনে বহু ব্যক্তিয়ে বন্দে মাতৰম বুলি ক'বলৈ আৰম্ভ কৰিছে আপুনি বাকী বাদেই দিয়ক আমাৰ নাম নলওঁ মই প্ৰাক্তন উপ ৰাষ্ট্ৰপতি হওক বা এনে বহু ডাঙৰ ডাঙৰ মানে ব্যক্তি যিসকলে এটা নিৰ্দিষ্ট ধৰ্মাৱলম্বী ব্যক্তি তেওঁলোকে বহু ক্ষেত্ৰত কিন্তু তেওঁলোকে নিজৰ ধৰ্মক প্ৰাধান্য দি পেলাই দেশক গৌণ বুলি ভাবি তেওঁলোকে এই ধৰণে কাম কৰাৰ পৰা বিৰত থাকে আমাক সেই ধৰণৰ মানুহ সমৰ্থন নহ'লে হ'ব কাৰণ তেওঁলোকতো ভাৰতীয় এতিয়ালৈকে আইনগতভাৱে সেই লোকসকল ভাৰতীয় তেওঁলোকতো ভাৰতক আমি খেদি পঠিয়াব নোৱাৰোঁ আছে ভাৰতত থাকিব ভাৰতত কিন্তু মানসিকভাৱে তেওঁলোক আমাৰ এই ব্যৱস্থাটো সনাতনী ধৰ্মীয় সংস্কৃতি পৰম্পৰা ঐতিহ্য ইয়াৰ লগত জড়িত নহয় গতিকে সেই মানুহখিনি ভোট নিদিলেও আমাৰ আপত্তি নাই আপোনালোকক মানে ৰাষ্ট্ৰপতি কালামৰ নিচিনা মুছলমান লাগে একজেক্টলি ৰাষ্ট্ৰপতি কালামৰ নিচিনা মুছলমান লাগে এনে বহুত মুছলমান আছে যিসকলে এই দেশখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ ত্যাগ আছে তেওঁলোকৰ কষ্ট আছে আৰু সেই কষ্ট ত্যাগৰ বিজেপিয়ে স্বীকৃতি দিছে কালামৰ নিচিনা ব্যক্তিক যদি বিজেপিয়ে ৰাষ্ট্ৰপতি বনাব পাৰে তেনে তাতকেতো উচ্চ পদ একো থাকিবই পাৰে গতিকে এই যিটো কংগ্ৰেছৰ যিটো কেৱল আৰু কেৱল ভোট বেংক সৰ্বস্ত ৰাজনীতি সেই ৰাজনীতিৰ ঊৰ্ধত গৈ দেশৰ স্বাৰ্থক অগ্ৰাধিকাৰ যেতিয়া চিন্তা কৰা যায় তেতিয়া এই ধৰণৰ কথা কোৱাটো প্ৰয়োজন হৈ পৰে মুকলিকে আৰু আমি এইবোৰ কথা কৈছোঁ বাবে তেওঁলোকৰ যিসকলে আমাৰ প্ৰতি বিশ্বাস জন্মিছে আমাৰ মুখৰ কথাত নহয় আমাৰ কামৰ ওপৰত বিশ্বাস জন্মিছে আৰু সেই তেনে বহু ব্যক্তি আমাক সমৰ্থন দিয়া আৰম্ভ কৰিছে সমৰ্থন দিছে কাৰণে আমি ইমান ভাল ফলাফল দেখুৱাইছোঁ যোৱাবাৰ এই বৰচলা সমষ্টিতে এনে বহু আমি তেনে ব্যক্তিৰ ভোট পাবলৈ সক্ষম হৈছোঁ সেইটো কেৱল আমাৰ মুখৰ কথা দিয়া নাই তেওঁলোকে আমাৰ কামত সেই ভোটবোৰ দিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোনো মানে এনেকুৱা স্থান জেগা ৰখা নাই কোনো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে কোনো মানুহকে তেখেতৰ উন্নয়নৰ এই কথাবিলাকে চুই নোযোৱাকৈ থকা নাই গতিকে প্ৰত্যেক মানুহেই যিয়ে ভাৰতক ভাল পায় অসমক ভাল পায় দেশক ভাল পায় সেই মানুহে আমাৰ এই কথা সমৰ্থন দি পেলাই তেওঁলোকে আমাক ৰাজনৈতিকভাৱে সমৰ্থন দিব দিছে বাবে আমি আছোঁ হয় হয়তো সকল বৰচলা সমষ্টিৰ মুছলমান ভোটাৰেও তেখেতক ভোট দিব বুলি তেখেতে আশাবাদী যিসকল মুছলমানে বন্দে মাতৰম ক'ব পাৰে উচ্চস্বৰে আৰু যিসকলে দেশৰ অন্যায় অনিয়মৰ কাৰণে চিন্তা নকৰে তেখেতসকলৰ ভোট লাগিব এই কথা স্পষ্ট হৈছে এয়া বৰচলা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী ঋতুপৰণ শৰ্মাৰ নিজৰ বক্তব্য নিৰ্বাচনৰ পাকখনত তেখেতে শেষত এটা প্ৰশ্ন এই যি আপোনালোকৰ যাত্ৰা সনাতনী সংস্কৃতি প্ৰতিষ্ঠাৰ কাৰণে যি যাত্ৰা
সেই যাত্ৰাত এটা কথা মন কৰিবলগীয়া হৈছে, বিজেপি কৰ্মকৰ্তাসকলৰ মাজতে বিগত সময়ত দেখা গৈছে যে বৰছলা সমষ্টিত আমাক এজন অসমীয়া প্ৰাৰ্থী লাগে। এই শ্লোগানটো আপোনালোকৰ বহু কৰ্মকৰ্তাই ছ'চিয়েল মিডিয়াৰ জৰিয়তে কৈছে, আমি মন কৰিছোঁ কথাটো। কিন্তু আপুনি পুনৰ এগৰাকী গোৰ্খা সম্প্ৰদায়ৰ, এগৰাকী নেপালী সম্প্ৰদায়ৰ ব্যক্তি হিচাপে বহুতৰ মনত এতিয়াও খোদিত হৈ আছে। তাক স্পষ্ট কৰকচোন, আচলতে আপোনালোকৰ আদৰ্শ সেইটো নেকি যে জাতিগতভাৱে আপোনালোকে কাম কৰিব? সেই কথাটো থাকিব নেকি? তাৰ প্ৰভাৱ পৰিব নেকি? আৰু তাৰ সুযোগ কংগ্ৰেছৰ এগৰাকী হেভিৱেট প্ৰাৰ্থী, যাক ক'ব লাগিব ৰিপুণ বৰা, প্ৰাক্তন শিক্ষামন্ত্ৰী, প্ৰাক্তন কংগ্ৰেছৰ সভাপতি, তেখেতে আজি আহি বৰছলাত কেম্পেইনিং কৰি আছে আৰু ইতিমধ্যে তেখেতে জয়ী হ'ম বুলিও ঘোষণা কৰিছে। কি ক'ব? তেখেত আপোনাৰ কাৰণে প্ৰত্যাহ্বান হ'ব নেকি? প্ৰত্যাহ্বানৰ কথাটো মই পিছলৈ আহিছোঁ। হয়, আপুনি যিটো কথা ক'লে জাতিগত কথা, হয়, ভাৰতীয় জনতা পাৰ্টীৰ জন্ম বৃত্তান্ত আৰু আদৰ্শ, এই গোটেই কথাবিলাকৰ লগত ক'তো দূৰ দিগন্তলে এই ধৰণৰ জাতিগত ধৰ্মগত কথা আহিব নোৱাৰে আৰু নাহে। কেইজনমান মুষ্টিমেয় ব্যক্তিয়ে আমাৰ দলৰ হ'ব পাৰে, বেলেগো হ'ব পাৰে, সকলোৰে ব্যক্তিগত মত থাকে, ব্যক্তিগত ইচ্ছা থাকে, নিজৰ সমাজখনক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত, সমষ্টিটো আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত নিজৰ নিজৰ দৃষ্টিভংগী থাকে। সেইবোৰ যেতিয়া তেওঁলোকে প্ৰকাশ কৰিবলৈ যায়, আৰু যিহেতু এতিয়া ছ'চিয়েল মিডিয়াৰ যুগ, গতিকে কোনোবা কেইজনমানে তেওঁলোকৰ মনৰ ভাৱ বক্তব্য প্ৰকাশ কৰাটো একো ভুল নহয় বুলি মই ভাবোঁ। কিন্তু দলে যেতিয়া চিন্তা কৰিব, কাৰণ আজি আমি অসমত যদি এনেকৈ চাওঁ, এটা কথা মনত ৰাখিব যে অসমৰ প্ৰতিটো এই ধৰণৰ সৰু বৰ জাতি জনগোষ্ঠীৰ সমষ্টিটোৱেই জানো বৰ অসমৰ আধাৰ নহয় জানো? আজি আমি অসমত থকা বড়ো, ৰাভা, মিৰি, মিচিং, কাৰ্বি, তিৱা, ডিমাচা, আদিবাসী, নেপালী, এই ধৰণৰ আমাৰ যিমানবোৰ জাতি জনগোষ্ঠী আছোঁ, সেই সকলোৱে সমিল মিলনে বৰ অসমখন গঢ় লৈ উঠিছে। যিসকল ব্যক্তিয়ে তেওঁলোকৰ জন্ম ইয়াত, যি ব্যক্তি তেওঁলোকৰ ৩-৪টা প্ৰজন্ম ইয়াত, যিসকল ব্যক্তিয়ে ইয়াতে এই বায়ু সেৱন কৰিছে, ইয়াতে শিক্ষা দীক্ষা লৈছে, ইয়াৰ কলা সংস্কৃতি সকলোৰ লগত বিলীন হৈ গৈছে, সেই ব্যক্তিবিলাককতো আপুনি কোনো ফালেদি অসমীয়া, এই বৰ অসমৰ অসমীয়া অংগ নহয় বুলি আমি ক'ব নোৱাৰোঁ। আৰু এনে বহু লোকক আমি ইতিমধ্যে আঁকোৱালি লোৱাৰ দৃষ্টান্ত এই অসমতে আছে। এইটোৱে হ'ল অসমৰ সনাতনী সংস্কৃতি বা অসমৰ আমাৰ যিটো গুৰুজনাই দি থৈ যোৱা আমাৰ যিটো এটা বহল মনোভাৱ। গুৰুজনাৰ শংকৰদেৱৰ তেওঁৰ যি শিষ্য আছিল, সেই শিষ্যটো এই মই যিসকলৰ নাম ল'লোঁ প্ৰত্যেকৰ প্ৰতিনিধিত্ব তাতো আছে। গতিকে ৰাজনীতিৰ ধামখুমীয়াত কেতিয়াবা ৰাজনীতি কৰিবলৈ যাওঁতে বহু কথা নক'বলগীয়া কথাও পোৱা যায়, কয় বহুতে। কিন্তু দলে যেতিয়া সিদ্ধান্ত ল'ব, দলে সকলোবোৰ দিশ চালি জাৰি সিদ্ধান্ত লয়, হয়নে? কাৰণ প্ৰথম কথা হ'ল জিকাৰ সম্ভাৱনীয়তা, সেই নিৰ্দিষ্ট সমষ্টিটোত ভোটদাতা ৰাইজৰ কাৰ কিমান সংখ্যা আছে, সেই সমষ্টিটোত বিভিন্ন অন্যান্য সমস্যা আজি কি আছে। আৰু আমি যিহেতু মিত্ৰ গোষ্ঠীত আছোঁ, মিত্ৰতা পক্ষত আবদ্ধ হৈ আছোঁ, অকলে নিৰ্বাচন খেলা, আমি NDAৰ নামত নিৰ্বাচন খেলিম, এই সকলোবোৰ দিশ চালি চাৰি দলে যেতিয়া এগৰাকী প্ৰাৰ্থিত্ব দিয়ে, তেতিয়াই সেইগৰাকী আমাৰ আনুষ্ঠানিক প্ৰাৰ্থী আৰু তেওঁক সকলোৱে আঁকোৱালি লোৱাটো, তেওঁ সকলোৱে মানি লোৱাটো আমাৰ কৰ্তব্য। আৰু যিটো এতিয়া তাত আৰু সেই কথাবোৰ সামৰি এতিয়া, কিন্তু দলে টিকটটো দিয়াৰ ক্ষেত্ৰত এই ধৰণৰ অন্ততঃ ভাৰতীয় জনতা পাৰ্টীয়ে এতিয়াও এই ধৰণৰ দৃষ্টিভংগী সন্মুখত নাৰাখে যে ক'ৰবাত আমি অমুক কাৰণেহে প্ৰাৰ্থিত্ব দিম, ক'ৰবাত তমুক কাৰণে প্ৰাৰ্থিত্ব দিম। কেতিয়াবা ৰাজনীতিত আমি সংখ্যাগত ফালৰ পৰা, গোষ্ঠীগত ফালৰ পৰা কেতিয়াবা বহু সমষ্টিত আমি দিবলৈ বাধ্য হওঁ। এইটো সমীকৰণ এটা, সেইটো কথা সুকীয়া। কিন্তু যিটো কথা আপুনি ক'লে, সেই কথাটো বৰছলা সমষ্টিত প্ৰযোজ্য নহয়। আৰু মই নিজকে, মোৰ জন্ম হ'ব পাৰে মোৰ কোনোবা এটা গোৰ্খালী পৰিয়াল বা নেপালী পৰিয়াল, কিন্তু মোৰ জন্ম পিছৰৰ পৰাই মোৰ এতিয়া আপোনালোকে বহুতে নাজানে, এতিয়াও আমাৰ ঘৰত আমি অসমীয়াত কথা পাতোঁ, মোৰ দেউতাৰ লগত, মোৰ ভাইটিৰ লগত। মই নেপালী ভাষাটো এতিয়া মোটামুটি 70%-80% ক'ব পৰা হৈছোঁ। মোৰ বিয়াৰ পিছতহে মই সম্পূৰ্ণকৈ ক'ব পৰা হৈছোঁ, মই ভালকৈ বুজি পাওঁ। এতিয়াও মই নেপালীত ক'বলৈ গ'লে মই আগতে অসমীয়াত কথাখিনি যুগুতিয়াই লওঁ। গতিকে সেই ফালৰ পৰা যদি মই হাৰে সিমো যে এতিয়াও মই প্ৰাৰ্থনা কৰিলে অসমীয়া প্ৰাৰ্থনা কৰোঁ, মই নেপালীত প্ৰাৰ্থনা নোলায়, মই নাজানো। এতিয়াও সপোনৰ কথাবোৰ মই নেপালীতে আহে। মই কেতিয়াবা ভাবোঁ যে কথাবিলাক মানে কোনোবাই মোক কৈছে যে যিগৰাকী ব্যক্তিয়ে যিটো ভাষাত সপোন দেখে, তেওঁ সেই ভাষাভাষীৰ নহ'লেও হাৰেই হৈ যে সেইগৰাকী ব্যক্তি সেই ভাষাভাষীৰ মানুহকে কোনো গুণে কম নহয়। কিন্তু মই ভাবোঁ মোৰ ক্ষেত্ৰত প্ৰযোজ্য হয়। আৰু মই কৈ থাকিলেতো নহ'ব, মই সেই ধৰণৰ আচৰণ, মোৰ ব্যৱহাৰৰ দ্বাৰা, আৰু মোৰ দীঘলীয়া 30-35 বছৰীয়া তেজপুৰৰ মোৰ ৰাজনীতি নহয় দেই, সামাজিক জীৱনৰ মোৰ অন্যান্য কাৰ্যকলাপৰ শৈক্ষিক হওক, ক্ৰীড়া ক্ষেত্ৰৰ লগত যিহেতু মই জড়িত হৈ আছোঁ, এই গোটেইবিলাকে হয়তো ক'ৰবাত না ক'ৰবাত এইটো প্ৰতীয়মান ৰাইজ হৈছে
নহয় আমি ইতিমধ্যে এই বৃহত্তৰ অসমীয়া সমাজৰ এটি সম্পূৰ্ণভাৱে বিলীন হৈ যোৱা এজন ব্যক্তি সেইকাৰণে সকলো জেগাত ৰাইজে আঁকোৱালি লৈছে মোক বহুতে কেতিয়াও নাভাবে গতিকে হয় মই গৌৰৱী নেপালী মই এগৰাকী গৌৰৱী অসমীয়া কিন্তু মোৰ সকলো ফালৰ পৰা অসমীয়া হোৱাৰ এগৰাকী চিলঞ্জীয়া হোৱাৰ যি বৈশিষ্ট্য বা যি গুণৰ বা যিখিনি প্ৰয়োজন হয় মই নাভাবোঁ তাত অকণো হিন্দেৰি আছে আৰু মই কৈ থাকিলে নহ'ব আহিব লগা দিনত মোৰ মানুহে দেখিলে লিখিব মানুহে হয় আহিব লগা দিনত বৰচলাবাসী ৰাইজে নিৰ্দিষ্টকৈ নিশ্চিতভাৱে পৰ্যবেক্ষণ কৰিব আৰু মই কোনো ধৰণৰ সুৰঙা নাৰাখিম আৰু এই ধৰণৰ প্ৰশ্নৰ উত্তৰ ৰাইজে ভোটৰ জৰিয়তে দিব এইবোৰ ৰাজনীতিক কথা ৰাজনীতিক প্ৰশ্নৰ বহু অৱতাৰণা হয় মই ক'ৰবাত দেখিছোঁ আৰু 2-3 কথাৰ অৱতাৰণ হৈছে মই সুযোগতে কৈ দিছোঁ কোনোবাই ক'লে মই ইয়াতে পেৰাচুট লেণ্ডিং কৰা বুলি ক'লে এতিয়া যিগৰাকী ব্যক্তিয়ে সেই ধৰণৰ অভিযোগ আনিছে পেৰাচুট লেণ্ডিং কৰা বুলি ক'লে এতিয়া তেওঁ কি বুজাব বিচাৰিছে মই নাজানো কিন্তু যাৰ সমৰ্থনত সেই বক্তব্য দিছে যাৰ সমৰ্থন দিছে সেই ব্যক্তিগৰাকীৰ পৰা আমাৰ ইয়াৰ পৰা 6টা সমষ্টি দূৰৰ ব্যক্তি অথচ যিগৰাকী ব্যক্তি জিলাখন একে নহয় আমাৰ 6টা সমষ্টি দূৰৰ ব্যক্তি যিগৰাকী ব্যক্তি কোনো সৰুৰ ফালৰ পৰা কোনো সম্পৰ্ক নাই য'ত মোৰ পিতৃ মাতৃয়ে মানে অৰিজিনেলি যিটো জেগাৰ মই একে সদৰৰ কাষতে লাগি থকা যদি মই ইয়াৰ পেৰাচুট লেণ্ডিং কৰা হয় সেইগৰাকী ব্যক্তি ইয়াৰ পৰা মাটি ফুটি ওলাব লাগিব গতিকে সেনেকুৱা যদি হৈছে মই নাজানো মাটি ফুটিটো মানুহৰ ব্যক্তিৰ জন্ম নহয় গতিকে তেনেকুৱা ধৰণৰ অবান্তৰ অযুক্তিকৰ কথাবিলাকৰ উত্তৰ দিনো কি কৰিম সেইকাৰণে মই সুবিধা এটা পাই পেলাই কৈছোঁ ৰাজনীতিক এনেকুৱা ধৰণৰ বহুত অভিযোগ আহিব মানুহে বিভ্ৰান্তি কৰি মিছা কথাৰে মানুহক আৰু যিহেতু আজি ছ'চিয়েল মিডিয়াৰ য'ত কিবা এটা কথা সঁচাই মিছাই ক'লোঁ একেবাৰে ভিউজটো বাঢ়ি গ'লে বহুতে বিশ্বাস কৰে বহুতে নকৰে কিন্তু এটা কথা বেয়া হৈছে যে লাহে লাহে এই ধৰণৰ কথা কাণ্ড কাৰখানা বেছিকৈ হোৱাৰ কাৰণে এইবিলাক মানে হেৰিবিলাকৰ গ্ৰহণযোগ্যতাটো কমি গৈছে যিটো ভাল কথা নহয় গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভটো শক্তিশালী হোৱাটো আমাৰ সকলোৰে কাম আপোনালোকৰ বিজেপি দলৰ এজনে অভিযোগ কৰিছে 501 নম্বৰ ৰুমত আপোনালোকৰ এনেধৰণৰ চলে যি নহওক আমি বিতৰ্কলৈ নাযাওঁ দাদাই খুব ব্যস্ত আছে তেখেত প্ৰাৰ্থীগৰাকী খুব ব্যস্ত আজিৰ দিনটোত আৰু সন্মুখত মাত্ৰ কেইটামান দিন আছে অসমীয়াত সপোন দেখা এইগৰাকী ব্যক্তি আচলতে 70%হে নেপালী ভাষা ক'ব পাৰে তেওঁ নিজে কৈছে শিকি আছে যি নহওক সেইগৰাকী ব্যক্তি হাড়ে সিমজু অসমীয়া গতিকে বৰচলাবাসীয়ে নিৰূপণ কৰিব অহা 9 এপ্ৰিলত ভোট কাক দিব কাৰ পক্ষত দিব ইমান সময় আপুনি এই ব্যস্ততাৰ মাজত দিলে আমি আপোনাক শুভেচ্ছা জনাইছোঁ আপুনি বৰচলা সমষ্টিৰ এগৰাকী বিধায়ক হৈ নতুন এজেণ্ডাৰে বৰচলা উন্নয়নৰ কাৰণে কাম কৰক ছ'চিয়েল ভিজনৰ পৰা সেই শুভেচ্ছা জনাই আজিলৈ সামৰিছোঁ ধন্যবাদ